নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে যে এই 2025 বৰ্ষত কুম্ভ আৰু মীন ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে ধনু আৰু মকৰ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব এই 2025 বৰ্ষত। এই ভিডিঅ'ত আপোনালোকে আপোনালোকৰ শিক্ষা, কেৰিয়াৰ, স্বাস্থ্য, সাংসাৰিক জীৱন, প্ৰেমৰ সম্পৰ্ক এনেধৰণৰ সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ অৰ্থনৈতিকৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি আপোনালোকক ভৱিষ্যতবাণী কৰা হৈছে যে এই বছৰ আপোনাৰ বাবে আৰ্থিকভাৱে উত্থান পতনেৰে ভৰি থাকিব, য'ত 11 নং ঘৰত সূৰ্য মহাৰাজে অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী কৰিব আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব। তেতিয়া ষষ্ঠ স্থানত বহি থকা ৰাহু আৰু মংগল মহাৰাজ আপোনাৰ আৰ্থিক অৱস্থা দুৰ্বল কৰিব পাৰে আৰু আপুনি যে খৰচৰ বৃদ্ধি তাক আপুনি জমা কৰাটো অলপ কঠিন হ'ব। কিন্তু মাৰ্চ মাহৰ শেষৰ ফালে শনি মহাৰাজ আপোনাৰ দ্বিতীয় ঘৰত আহিব, যিয়ে বিদেশী মাধ্যমৰ পৰাও ধন দিব আৰু দীৰ্ঘম্যাদী ব্যয় বিনিয়োগে আপোনাক টকা লাভ কৰাত সহায় কৰিব। ৰাহু মহাৰাজে মে' মাহৰ শেষৰ ফালে নিজৰ ৰাশি চক্ৰত আহিব। তাৰপিছত দেৱগুৰু বৃহস্পতিও আপোনাৰ পঞ্চম ঘৰত আহিব মে' মাহৰ মাজভাগত আৰু একাদশ ঘৰতো পূৰ্ণৰূপে দৃষ্টি দিব। ইয়াৰ ফলত আপোনাৰ অৰ্থনৈতিক অৱস্থা খুবেই ভালভাৱে বৃদ্ধি পাব আৰু ধন সম্পত্তি লাভ কৰাত এক সুন্দৰ কাকতীয়াল সময় সৃষ্টি কৰিব। ব্যৱসায় এক শক্তিশালী ৰাশিত লাভ কৰিব পাৰে। কঠোৰ প্ৰচেষ্টাৰ পিছত চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। যদি আপুনি ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰিছে তেন্তে ইয়াৰ বাবে এই কামটো অতি সাৱধানে কৰিব লাগিব। এতিয়া আহোঁ স্বাস্থ্য সম্বন্ধীয় তথ্যৰ বিষয়ে। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ এওঁলোকৰ ৰাশিফলৰ মতে এই বছৰ স্বাস্থ্যৰ ক্ষেত্ৰত নিশ্চিত ফলাফল আনিব। যদি ৰাশিৰ অধিপতি শনি মহাৰাজে বছৰ আৰম্ভণিতে নিজৰ ৰাশিত থাকে তেন্তে আপুনি স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। কিন্তু অষ্টম স্থানত কেতু আৰু মংগল মহাৰাজৰ ষষ্ঠ স্থানত আৰু ৰাহু মহাৰাজৰ উপস্থিতি দ্বিতীয় গৃহত স্বাস্থ্যজনিত সমস্যাসমূহ অবিৰতভাৱে বজাই ৰাখিব, যাতে আপুনি কিছুমান সমস্যাৰ মাজত থাকে। বছৰৰ মাজভাগত পৰিস্থিতি সলনি হ'ব, কাৰণ তেতিয়ালৈকে শনি মহাৰাজে দ্বিতীয় স্থানৰ ৰাহু মহাৰাজ নিশ্চয় আপোনাৰ ৰাশিত আহিব আৰু বৃহস্পতি মহাৰাজ নিশ্চয় পঞ্চম স্থানত থাকিব। বৃহস্পতি মহাৰাজৰ দৃষ্টিভংগী আপোনাৰ ৰাশিত থাকিব, যিয়ে স্বাস্থ্যজনিত সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিব। কিন্তু আপুনি আপোনাৰ ইতিবাচক চিন্তাৰে স্বাস্থ্যৰ বাবে সময় দিব লাগিব, তেতিয়াহে আপুনি ফিট আৰু সুস্থ হ'ব পাৰিব। আপুনি কিছুমান নতুন অভ্যাস গ্ৰহণ কৰিব লাগিব আৰু খাদ্যাভ্যাস উন্নতি কৰিব লাগিব। এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ কেৰিয়াৰ সম্বন্ধীয় যি তথ্য। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ এওঁলোকৰ ৰাশিফলৰ মতে এই বছৰ আপোনাৰ কেৰিয়াৰৰ বাবে অতি অনুকূল হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে খুবেই ভাল ফলাফল পাব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপোনাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিব পাৰিব, তেওঁলোকক জয় কৰিব আৰু আপোনাৰ পৰিকল্পনা সফল হ'ব। আপুনি আপোনাৰ ক্ষেত্ৰখনত আপোনাৰ বিশ্বাসযোগ্যতা কৰিব পাৰিব, কাৰণ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক ভাল ফলাফল দিব। বছৰৰ আৰম্ভণিতে সূৰ্য মহাৰাজৰ কৃপাত
আপোনাৰ জ্যেষ্ঠ বিষয়াসকলেও আপোনাৰ ওপৰত সুখী হ'ব। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে। বছৰ আৰম্ভণিতে ব্যৱসায়ীসকলৰ বাবে অনুকূল হ'ব। ব্যৱসায়ৰ জৰিয়তে আপুনি যথেষ্ট পৰিমাণৰ খুবেই ভাল টকা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব। বছৰ আৰম্ভণিতে লেহেমীয়া অলপ হ'ব পাৰে, কিন্তু বছৰ মাজভাগৰ পৰা ব্যৱসায় বৃদ্ধি হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। কিন্তু আপুনি এজন বাণিজ্যিক সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত কৰিব লাগিব। তেতিয়া ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব। জুলাইৰ পৰা নৱেম্বৰলৈকে এই সময়ত আপোনাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আগবাঢ়িছোঁ শিক্ষাৰ ক্ষেত্ৰত যি তথ্য। এই বছৰটো কুম্ভ ৰাশিৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে কিছু উত্থান পতনেৰে ভৰি পৰিব, কিন্তু বছৰৰ পিছৰটো তুলনামূলকভাৱে অনুকূল হ'ব। বছৰ আৰম্ভণিতে আপোনাৰ ঘনত্ব কমি যাব। আপুনি সঘনাই অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব, যি আপোনাক এটা সমস্যাৰ সৃষ্টি কৰিব আৰু আশা কৰা ধৰণে ফল নাপাব পাৰে। কিন্তু কুম্ভ ৰাশিৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি যেতিয়া বৃহস্পতি মহাৰাজে মে' মাহত অৰ্থাৎ মে' মাহৰ মাজভাগত আপোনাৰ পঞ্চম স্থানত আহিব আৰু তেতিয়া আপুনি দেখিব যে নৱম ঘৰত, তেতিয়া আপুনি শিক্ষাৰ আকাংক্ষিত ফলাফল পাব। আপুনি খুবেই ভাল পৰামৰ্শ লাভ কৰিব পাৰে, যাতে আপুনি কেৱল শিক্ষাৰ ক্ষেত্ৰতে ভাল ফলাফল পোৱাই নহয়, এই সময়ত উচ্চ শিক্ষা অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি অনুকূল হ'ব আৰু তেওঁলোকে আকাংক্ষিত বিষয়টো পঢ়িবলৈ সুযোগ পাব আৰু লগতে পাব পাৰিব বিদ্যালয়ত ভৰ্তি কৰা যি সুবিধা। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তি তেওঁলোকৰ বাবে বছৰৰ প্ৰথমাৰ্ধ অধিক অনুকূল হ'ব, অৰ্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। এই সময়টোৱে সফলতা লাভ কৰিবলৈ আপুনি শক্তিশালী হৈ পৰিব। যদি আপুনি বিদেশলৈ গৈ পঢ়িব বিচাৰে, তেন্তে আপুনি হয়তো ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব। এতিয়া হওক আপোনালোকৰ পাৰিবাৰিক জীৱনৰ যি ফলাফলৰ তথ্য, সেই বিষয়ে আগবাঢ়িছোঁ। কুম্ভ ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি এই 2025 চনটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অনুকূল হ'ব। চতুৰ্থ গৃহত থকা বৃহস্পতি মহাৰাজ আৰু দশম গৃহত থকা বুধ মহাৰাজৰ বছৰ আৰম্ভণিতে উপস্থিত থাকিব আৰু পাৰিবাৰিক কাৰ্যকলাপ অনুকূল কৰি তুলিব। পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সামঞ্জস্য থাকিব। পৰিয়ালত বয়োজ্যেষ্ঠসকলক সন্মান কৰা হ'ব। কম বয়সীয়া ব্যক্তিসকলৰ ক্ষেত্ৰত অৰ্থাৎ তেওঁলোকৰ পৰা মৰম যথেষ্ট লাভ কৰিব আৰু তেওঁলোকক মৰমেৰে কথা কোৱা অভ্যাস কৰিব লাগিব। তেওঁলোকক যত্ন লোৱাৰ বাবে পৰিয়ালৰ পৰিৱেশ অতি ভাল হৈ থাকিব। বছৰ আৰম্ভণিতে ৰাহু মহাৰাজৰ উপস্থিতিয়ে কেতিয়াবা ওপৰলৈ উঠিব আৰু কেতিয়াবা লাহে লাহে আপুনি ইয়াক চম্ভালিব লাগিব। মাৰ্চ মাহত শনি মহাৰাজ দ্বিতীয় ঘৰত আহিব আৰু পৰিয়ালৰ বিষয়ত বিশেষভাৱে যুঁজিব, কাৰণ তেতিয়ালৈকে ৰাহু মহাৰাজো তাতেই থাকিব। ইয়াৰ পিছত ৰাহু মহাৰাজে লাহে লাহে মে' মাহত আপোনাৰ ৰাশিত সোমাব আৰু মে' মাহত নিজে বৃহস্পতি মহাৰাজে পঞ্চম ঘৰত আহিব আৰু আপোনাৰ ৰাশি চক্ৰত চিন দিব। তেতিয়া আপুনি সঠিক ভুল সিদ্ধান্ত কৰি ল'ব পাৰিব। ৰাহু মহাৰাজে আপোনাক চম্ভালিব, যাতে আপোনাৰ পৰিয়ালত প্ৰেমৰ ক্ষেত্ৰত সকলোৱে আপোনাৰ ওপৰত দৃষ্টি ৰাখিব। বছৰৰ আৰম্ভণিতে এক মধুৰ সম্পৰ্ক বজাই ৰাখিবলৈ ভাই ভনীসকলৰ মনোযোগ অতি প্ৰয়োজন হ'ব। এতিয়া আহোঁ বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব এই 2025 বৰ্ষত। বৈবাহিক লোকসকলৰ বিষয়ে এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি ক'ব পাৰি যে
বছৰ আৰম্ভণি আপোনাৰ বাবে মধ্যমীয়া হ'ব। শনি আৰু শুক্ৰ উভয়ৰে দৃষ্টিভংগী আপোনাৰ সপ্তম স্থানত থাকিব, যাতে আপোনাৰ সম্পৰ্ক কিছু উত্থান পতন হয়। পাৰস্পৰিক সম্বন্ধৰ কিছু হ্ৰাস পাব পাৰে, কিন্তু শুক্ৰ মহাৰাজৰ কৃপাৰ সৈতে প্ৰেম আৰু ৰোমান্টিক সম্পৰ্ক বৃদ্ধি পাব। আপোনাৰ পত্নীৰ ওচৰত অধিক ওচৰত অনুভৱ কৰিব আৰু তেওঁলোকৰ ওচৰত থাকিব ভাল পাব। ইজনে সিজনৰ উজ্জ্বল দিশটো দেখা যাব, যিয়ে আপোনাৰ সম্পৰ্কক সৌন্দৰ্য আনিব। তাৰপিছত মে' মাহত যেতিয়া কেতু মহাৰাজ সপ্তম ঘৰত প্ৰৱেশ কৰিব আৰু ৰাহু মহাৰাজৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া পৰিস্থিতি অৱনতি হ'ব পাৰে, কাৰণ নিজৰ মাজত সামঞ্জস্যহীনতাৰ বাবে আৰু ইজনে সিজনক ভালদৰে বুজিব নোৱাৰাৰ বাবে সম্পৰ্কত সমস্যাৰ বৃদ্ধি হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'ব লাগিব আৰু আপোনাৰ পত্নীৰ স্বাস্থ্যৰ লগতে তেওঁক চিন্তা আৰু বুজিব আৰু ভাল আৰু বেয়াৰ যত্ন ল'ব লাগিব। তেতিয়াহে আপুনি আপোনাৰ সম্পৰ্ক সুচাৰুৰূপে চলাব পাৰিব। এই বছৰ পিছতো সন্তান জন্ম দিয়াৰ সপোন পূৰণ কৰিব পাৰিব। এতিয়া হয় আপোনালোকৰ প্ৰেমৰ সম্বন্ধীয় যি তথ্য। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি আপোনালোকক ক'ব পাৰি যে বছৰ আৰম্ভণিতে আপুনি আপোনাৰ প্ৰেম জীৱনত মিশ্ৰিত ফলাফল পাব, কাৰণ সূৰ্য মহাৰাজৰ দৃষ্টিভংগী আপোনাৰ পঞ্চম স্থানত থাকিব আৰু ষষ্ঠ স্থানত থকা নিম্নমানৰ ৰাশি মংগল গ্ৰহৰ বাবে আপুনি প্ৰিয় কথা ক'ব পাৰিব। কিছুমানে কথা ক'ব আৰু য'ত শুভৰ কাৰণবোৰ এনেকুৱা কথা ক'বলগীয়া হ'ব পাৰে, যিয়ে আপোনাক বৰ ভাল অনুভৱ নকৰিব আৰু ইয়াৰ ফলত আপোনাৰ মাজত যুদ্ধ হ'ব পাৰে। যদি আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক বজাই ৰাখিব বিচাৰে, তেন্তে আপুনি অলপ শান্তি আৰু ধৈৰ্যৰে কাম কৰিব লাগিব, কাৰণ মাহৰ শেষৰ ফালে এই অৱস্থা কমি যাব। মে' মাহত বৃহস্পতি মহাৰাজে আপোনাক পঞ্চম স্থানত থকা আপোনাৰ প্ৰিয়জনক ভাল চিন্তা কৰিব, যাতে আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰে। আপোনালোকে ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসী অনুভৱ কৰিব, যি আপোনাৰ সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু একে নহ'ব আপুনি আপোনাৰ প্ৰেম জীৱনক চম্ভালিব পাৰিব আৰু ইয়াত পৰিপক্কতা অনুভৱ কৰিব পাৰিব। এতিয়া পাইছোঁ আপোনালোকে এই 2025 বৰ্ষত কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰে সম্পূৰ্ণ তথ্য। সৰ্বপ্ৰথম শনিবাৰে শ্ৰী শনি চালিচা আবৃত্তি কৰিব লাগিব। দ্বিতীয়তে হৈছে ইয়াৰ লগত সৰিয়হৰ তেল আৰু তিলৰ তেলৰ চাকি বন্তি জ্বলাব লাগিব আৰু প্ৰতি শনিবাৰে আবৃত্তি কৰিব। 3 নম্বৰ হৈছে শুক্লপক্ষ শুক্ৰবাৰে আপুনি এটা আঙুঠি তৈয়াৰ কৰি ল'ব লাগিব আৰু ইয়াত উন্নতমানৰ হীৰা বা অপেল ৰত্ন ধাৰণ কৰাটো অত্যন্ত শুভ হ'ব আৰু ইয়াত আপুনি অনুকূল ফলাফল পাব। চতুৰ্থতে হৈছে মঙলবাৰে শ্ৰী হনুমান প্ৰভুৰ মন্দিৰলৈ গৈ প্ৰসাদ বিতৰণ কৰিব পাৰে। 2025 বৰ্ষত মীন ৰাশিৰ ব্যক্তিসকলৰ ৰাশিফলৰ অনুসৰি আপোনালোকক কোৱা হৈছে যে বছৰ আৰম্ভণি আপোনাৰ বাবে অতি দুৰ্বল হ'ব, কাৰণ আপোনাৰ দ্বাদশ স্থানত বহি থকা শনি আৰু শুক্ৰৰ দৰে গ্ৰহবোৰে বিশেষভাৱে খৰচ বৃদ্ধি কৰিব আৰু মংগল মহাৰাজেও ইয়াত দৃষ্টি ৰাখিব, যাৰ ফলত আপোনাৰ খৰচ বৃদ্ধি কৰিব। দ্বাদশ স্থানৰ বৃদ্ধিৰ বাবে কাম কৰিব এওঁলোকে, কিন্তু তৃতীয় স্থানত বহি থকা দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত সহায় কৰিব আৰু আপোনাৰ আয় বৃদ্ধিত ইংগিত দি থাকিব। মাৰ্চ মাহত শনি মহাৰাজ আৰু তাৰ লগতে শুক্ৰ মহাৰাজে আপোনাৰ ৰাশিত বিশেষভাৱে প্ৰৱেশ কৰিব, যিয়ে এই খৰচবোৰ কিছু পৰিমাণে হ্ৰাস কৰিব আৰু ইয়াত
নিয়ন্ত্ৰণ কৰিব। কিন্তু মে' মাহত ৰাহু মহাৰাজে আপোনাৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰি অবাঞ্ছিত খৰচ বৃদ্ধি কৰিব, যিটো বেয়া হ'ব আপোনাৰ কাৰণে, আৰু ইয়াত বিশেষভাৱে আৰ্থিক অৱস্থাত বিশেষ ক্ষতি কৰিব পাৰে। ইয়াৰ বাবে আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব, অন্যথা সমস্যাটো আপোনাৰ ডাঙৰ হৈ গৈ থাকিব। ব্যৱসায় কৰা ব্যক্তিসকলেও বছৰৰ প্ৰথমাৰ্ধত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, যাৰ বাবে আৰ্থিক অৱস্থা অস্থিৰ হৈ থাকিব। বছৰৰ শেষৰ ফালে কিছু সফলতা আহিব আৰু আৰ্থিক অৱস্থা যথেষ্ট উন্নতি লাভ কৰিব। এতিয়া আপোনালোকৰ স্বাস্থ্য সম্বন্ধীয় তথ্যৰ বিষয়ে। মীনাক্ষী ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি এই বছৰটোত আপোনাৰ স্বাস্থ্যৰ বাবে অতি অনুকূল বুলি ক'ব নোৱাৰি, কাৰণ বছৰ আৰম্ভণিতে ৰাহু মহাৰাজ আপোনাৰ ৰাশিত, কেতু মহাৰাজ সপ্তম ঘৰত আৰু শনি আৰু শুক্ৰ দ্বাদশ স্থানত থাকিব, আৰু পঞ্চম স্থানত মংগল মহাৰাজ দুৰ্বল দৃষ্টি দিব। ইয়াৰ কাৰণ হৈছে তাত মংগল মহাৰাজ তাত বহি থাকিব। এই সকলোবোৰ গ্ৰহৰ অৱস্থানে আপোনাৰ সুস্বাস্থ্যৰ দিশটো আঙুলিয়াই দিয়া নাই। আপুনি আপোনাৰ শাৰীৰিক সমস্যাৰ বিষয়ে সজাগ হ'ব লাগিব আৰু সময়মতে চিকিৎসকৰ সৈতে যোগাযোগ কৰি সৰু সুৰা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ এই সৰু সৰু সমস্যাবোৰ এটা ডাঙৰ ৰোগলৈ পৰিণত হ'ব পাৰে। গতিকে আপুনি সাৱধান হ'ব লাগিব। আনকি বছৰৰ দ্বিতীয়াৰ্ধত যেতিয়া ৰাহু মহাৰাজে দ্বাদশ স্থানত প্ৰৱেশ কৰিব আৰু কেতু মহাৰাজে ষষ্ঠ স্থানত প্ৰৱেশ কৰিব, তেতিয়াও তেওঁলোকে আপোনাৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰিব পাৰে। সেইবাবে গোটেই বছৰটো আপোনাৰ স্বাস্থ্যজনিত সমস্যাক আওকাণ কৰাৰ পৰা বিৰত থাকিব লাগিব। প্ৰয়োজন হ'লে তাৎক্ষণিকভাৱে আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগিব, তেতিয়াহে আপুনি ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব আৰু বহু পৰিমাণে স্বাস্থ্য বজাই ৰাখিব পাৰিব। এই বছৰ আপোনাৰ চকুত পানী ওলোৱা, জ্বলা পোৰা, টোপনিৰ সমস্যা আৰু ভৰিত আঘাত, মালচা, বিষ আদিৰ বাবে আপুনি অসুবিধা পাব পাৰে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সংক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে আৰু ইয়াৰ বাবে আপুনি সচেতন হ'ব লাগিব। এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ কেৰিয়াৰ সম্বন্ধীয় তথ্যৰ বিষয়ে। এই 2025 বৰ্ষত মীনাক্ষী ব্যক্তিসকলৰ ৰাশিফলৰ মতে যদি আপোনাক ক'বলৈ যাওঁ, তেন্তে বছৰৰ আৰম্ভণি শ্ৰমিক ব্যক্তিসকলৰ বাবে বহুত ভাল হ'ব। দশম ঘৰত বহি থকা সূৰ্য মহাৰাজে আপোনাক এটা শক্তিশালী পদবীৰ লগতে আপোনাক কৰ্মক্ষেত্ৰত এটা ডাঙৰ পদবী প্ৰদান কৰিব পাৰে। চৰকাৰী খণ্ডত কৰ্মৰত ব্যক্তিসকলৰ মৰ্যাদা বৃদ্ধি পাব। বৃহস্পতি গুৰুৰ আশীৰ্বাদত আপোনাৰ সহকৰ্মীসকলৰ সহায় সহযোগিতা লাভ কৰিব, যাৰ বাবে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত আকাংক্ষিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ প্ৰদৰ্শনো প্ৰশংসনীয় হ'ব। মাৰ্চ মাহৰ শেষৰ ফালে যেতিয়া শনি মহাৰাজে আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব আৰু তাৰ পৰা দশম স্থানলৈ দৃষ্টি দিব, তেতিয়া আপুনি গোটেই বছৰটো আপোনাৰ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, যাৰ বাবে কৰ্মৰ চাপ আপোনাৰ ওপৰত পৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে বছৰ আৰম্ভণি দুৰ্বল হ'ব। সপ্তম স্থানত কেতু মহাৰাজৰ উপস্থিতি আপোনাৰ বাবে বৰ ভাল নহ'ব, কিন্তু সপ্তম স্থানত বৃহস্পতি মহাৰাজৰ দিশটোৰ বাবে ব্যৱসায় লাহে লাহে আগবাঢ়িব। আপুনি বুজাবুজি দেখুৱাব লাগিব। বছৰ দ্বিতীয়াৰ্ধ তুলনামূলকভাৱে অনুকূল হ'ব, যেতিয়া আপোনাৰ ব্যৱসায় অগ্ৰগতিৰ সম্ভাৱনা থাকিব। এতিয়া আগবাঢ়িছোঁ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব। মীনাক্ষী ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে বছৰ আৰম্ভণি ছাত্ৰ ছাত্ৰীৰ বাবে দুৰ্বল, কাৰণ পঞ্চম স্থানত মংগল গ্ৰহ আটাইতকৈ নিম্ন ৰাশিত থাকিব, যিয়ে আপোনাক অশান্তি দিব। আপুনি কিছু
হঠকাৰী হৈ পৰিব আৰু পঢ়া শুনাত মনোযোগ হেৰুৱাব। চৌপাশৰ পৰিৱেশেও আপোনাক ক্ষতিগ্ৰস্ত কৰিব পাৰে। সেইবাবে আপুনি বাৰে বাৰে একাগ্ৰতা বৃদ্ধিৰ প্ৰতি মনোযোগ দিব লাগিব। নহ'লে শিক্ষাত আকাংক্ষিত ফলাফল পোৱাৰ সমস্যা দিব। বছৰৰ আৰম্ভণি উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুকূল হ'ব আৰু আপুনি হয়তো আকাংক্ষিত ফলাফল পাব। বিভিন্ন বিষয়ত সফলতা লাভ কৰাৰ সম্ভাৱনাও আছে। যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে ফেব্ৰুৱাৰী মাহৰ পিছৰ সময়খিনি আপোনাৰ বাবে উপযুক্ত হ'ব পাৰে। বিশেষকৈ মাৰ্চৰ পৰা আগষ্টৰ ভিতৰত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে আৰু ভাল চাকৰিৰ বাবে নিৰ্বাচিত হ'ব পাৰে। যদি আপুনি পঢ়া শুনাৰ বাবে বিদেশলৈ যাব ইচ্ছুক হৈ আছে, তেন্তে এই সময়খিনি তাৰ বাবে অধিক উপযোগী হ'ব পাৰে আৰু এই সময়ছোৱাত কৰা প্ৰচেষ্টাই আপোনাক সফলতা কঢ়িয়াই আনিব। এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ পাৰিবাৰিক জীৱনত আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব। মীন ৰাশি ব্যক্তিসকলৰ কিন্তু এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে বছৰ আৰম্ভণি পাৰিবাৰিক জীৱনৰ বাবে কিছু দুৰ্বল হ'ব। দ্বিতীয় স্থানৰ অধিপতি মংগল মহাৰাজ পঞ্চম স্থানত দুৰ্বল ৰাশিত থাকিব। আপোনাৰ ৰাহুত কেতু সপ্তম স্থানত আৰু সূৰ্য দশম স্থানত থাকিব, যাৰ বাবে পৰিয়ালটোৰ পৰিৱেশ কিছু অশান্ত হ'ব। নিজৰ মাজত সমন্বয়ৰ অভাৱ হ'ব আৰু মানুহে ইজনে সিজনক সন্মান কৰাৰ পৰিৱৰ্তে নিজৰ মতামত প্ৰথম স্থানত দিবলৈ পচন্দ কৰিব, যাৰ বাবে পৰিয়ালৰ পৰিৱেশ কিছু বেয়া হ'ব। কিন্তু বছৰৰ দ্বিতীয়াৰ্ধ মে মাহত যেতিয়া বৃহস্পতি মহাৰাজে চতুৰ্থ স্থানত প্ৰৱেশ কৰিব, তেতিয়া এই পৰিস্থিতি বহু পৰিমাণে উন্নত হ'ব। আপুনিও আপোনাৰ ভাই ভনীৰ সংগ আৰু মৰম পাব আৰু তেওঁলোকৰ বাবে বহু কাম কৰিবলৈ চেষ্টা কৰিব, য'ত আপুনি সফল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ ভাল চৰ্ত থাকিব। পৰিয়ালৰ বৃদ্ধ সদস্যৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক বাৰে বাৰে অশান্তি দিব পাৰে, গতিকে তেওঁলোকৰ যত্ন লওক। এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব এই 2025 বৰ্ষত। মীন ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি বিবাহিত লোকসকলৰ বাবে বছৰৰ আৰম্ভণি অতি দুৰ্বল হ'ব, কাৰণ বছৰৰ আৰম্ভণিতে ৰাহু মহাৰাজ আপোনাৰ ৰাশিত থাকিব আৰু কেতু মহাৰাজে সপ্তম ৰাশিত থাকিব। বিবাহিত জীৱন নষ্ট কৰাৰ য'ত পৰোনাস্তি চেষ্টা কৰিব। নিজৰ মাজত কোনো মিল নাথাকিব। ভুল বুজাবুজি বৃদ্ধি পাব আৰু ইজনে সিজনক বুজিব নোৱাৰিব, যাৰ ফলত সম্পূৰ্ণ সম্পৰ্কত উত্তেজনা বৃদ্ধি পাব পাৰে। বছৰ আৰম্ভণিতে দ্বাদশ স্থানত শনি আৰু শুক্ৰ গ্ৰহ থাকিব, যিয়ে আপোনাৰ সম্পৰ্কবোৰ আৰু অধিক বিনষ্ট কৰিব পাৰে। কিন্তু সপ্তম স্থানৰ দেৱগুৰু বৃহস্পতিৰ দিশটোৰ বাবে সম্পৰ্ক অব্যাহত থাকিব আৰু আপুনি আপোনাৰ সম্পৰ্ক পৰিচালনা কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ সম্পৰ্কত প্ৰেম আৰু নিষ্ঠাৰ অনুভৱ বৃদ্ধি পাব। আপুনি ইজনে সিজনক বুজিব, ইজনে সিজনক ভুলক আওকাণ কৰি আপোনাৰ সম্পৰ্ক পৰিচালনা কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনাৰ বিবাহিত জীৱনটো ভাল হোৱাৰ উপক্ৰম হ'ব আৰু বছৰৰ শেষত আপোনালোকে এটা ভাল বৈবাহিক জীৱন অনুভৱ কৰিব পাৰিব। এতিয়া হওক আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে যি তথ্য সেই বিষয়ে। মীন ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষত এওঁলোকৰ ৰাশিফলৰ অনুসৰি ভৱিষ্যতবাণী কৰা হৈছিল যে বছৰৰ আৰম্ভণি আপোনাৰ প্ৰেম জীৱনৰ বাবে একেবাৰে অনুকূল নহয়, কাৰণ মংগল গ্ৰহ দুৰ্বল ৰাশিত থকাৰ বাবে পঞ্চম স্থানত বহিব, যিয়ে আপোনাৰ প্ৰিয়জনক অতিশয় খঙাল কৰিব। তেওঁলোকে প্ৰতিটো বিষয়তে খং দেখুৱাব আৰু আপোনাক
অপমান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ আত্মসন্মানত আঘাত হ'ব আৰু আপুনি তেওঁলোকৰ ওপৰত খং উঠিব পাৰে। এই সময় আপোনাৰ সম্পৰ্কৰ বাবে অতি দুৰ্বল হ'ব। মাৰ্চৰ শেষৰ ফালে ইয়াৰ কিছু হ্ৰাস হ'ব, কিন্তু আপুনি বহুত সাৱধান হ'ব লাগিব, নহ'লে প্ৰেমৰ সূতা সহজে ভাঙি যাব। আগষ্টৰ পৰা অক্টোবৰ মাহৰ এই সময়খিনি আপোনাৰ বাবে ভাল হ'ব। এই সময়ছোৱাত আপোনালোকৰ প্ৰেম ঠিকে থাকিব। ইজনে সিজনৰ সমান যত্ন ল'ব, ইজনে সিজনক বিশ্বাস কৰিব আৰু আপোনাৰ সম্পৰ্কক আগুৱাই নিয়াৰ চেষ্টা কৰিব। এই সময়ত আপোনাৰ সম্পৰ্ক পৰিপক্ক হ'ব আৰু এই সময়ছোৱাত আপুনিও আপোনাৰ সম্পৰ্কত গুৰুত্ব বুজিব আৰু আপোনাৰ প্ৰিয়জনক সমান বুলি গণ্য কৰিব। এতিয়া আপোনালোকক আগবঢ়াইছোঁ যে এই 2025 বৰ্ষত মীন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব। 1 নম্বৰ হৈছে বৃহস্পতিবাৰে তৰ্জনী আঙুলিত সোণৰ আঙুঠিত হালধীয়া টোপাজ বা ভাল মানৰ হালধীয়া পোকৰাজ ধাৰণ কৰিব পাৰিলে অতি ভাল হ'ব। 2 নম্বৰ হৈছে হনুমান চালিচা দৈনিক আবৃত্তি কৰিব লাগিব। 3 নম্বৰ হৈছে ভগৱান গণেশৰ ওচৰত দুৰ্বংকুৰ অৰ্পণ কৰিলে কেতুৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনাসমূহ কমি যাব। 4 নম্বৰ হৈছে নাগকেশাৰ গছ ৰোপণ কৰিলে ৰাহুৰ অশুভ প্ৰভাৱৰ পৰা সকাহ পাব। এই আছিল এই 2025 বৰ্ষত লাভ কৰিবলগীয়া মীন ৰাশিসকলৰ সম্পূৰ্ণ তথ্যৰ বিৱৰণ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্ট সন্তুষ্টি লাভ কৰিছে আৰু লগতে মোৰ এই চেনেলটোৰ লগত সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ইয়াৰ পিছৰ তথ্যসমূহ আপোনালোকে সহজে লাভ কৰিব পাৰে। আৰু লগতে কমেণ্ট কৰিব যে এই ভিডিঅ'টোত আপোনালোকে কেনেধৰণৰ তথ্য লাভ কৰিলে আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া প্ৰশ্ন থাকে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। আমি আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।